মা দেউতাৰ পাছতেই আমাৰ ভালৰ বাবে চিন্তা কৰা আন এগৰাকী ব্যক্তি হৈছে শিক্ষাগুৰু। আজি শিক্ষক দিৱসৰ এই বিশেষ দিনটোত প্ৰতিগৰাকী শিক্ষাগুৰুলৈ যাচিছোঁ সশ্ৰদ্ধ প্ৰণাম। কেৱল মাত্ৰ ৪-৫ ঘণ্টাত ৮টাকৈ কেকৰ অৰ্ডাৰ কমপ্লিট কৰাটো বাৰু সম্ভৱনে? আপোনালোকৰ আশীৰ্বাদত আজি অসম্ভৱকো সম্ভৱেই কৰি দিলোঁ। আটাইকেইটা কেকৰ কাষ্টমাৰে মোক আগদিনা ৰাতিহে কল কৰি জনাইছিল যে তেওঁলোকক টিচাৰ্ছ ডেৰ বাবে এটা কেক লাগে। সেইবাবে গোটেই ৰাতিটো কেক বনাই হ'লেও আটাইকেইটা কেক কমপ্লিট কৰিলোঁ। মই যিহেতু এগৰাকী ষ্টুডেণ্ট, মোৰ ডেইলি কলেজ থাকে। আনহাতে মই এগৰাকী হোম বেকাৰ, প্ৰায়ে কেকৰ অৰ্ডাৰসমূহ থাকে। তাৰ মাজতে আকৌ মই আমাৰ ওচৰৰে সৰু সৰু ষ্টুডেণ্ট কেইগৰাকীমানক টিউচনো কৰোঁ। এই যে কথাখিনি কৈছোঁ, কিয় কৈছোঁ গম পাইছেনে বাৰু? মই এতিয়াই এইবোৰ নকৰিলেও মা দেউতাই মোক ধুনীয়াকৈ খুৱাই পিন্ধাই সুখত ৰাখিব পাৰিব। কিন্তু মোৰ দৃষ্টিত সদায় কৰ্মইহে ধৰ্ম। মা দেউতাই দিয়া লাহবিলাসিতাত অতিবাহী নগৈ নিজে স্বাৱলম্বী হৈ নিজৰ লগতে ঘৰখনৰ বাবেও কিবা এটা কৰিব পাৰিলেহে মই ছেটিছফেকশ্যন লাভ কৰোঁ। এই কথাখিনি এইবাবেই কৈছোঁ যে জীৱনটো সকলোৰে বাবে ইমান সহজ নহয়। যদি আমাৰ নিজৰ ওপৰত বিশ্বাস থাকে, আমি কৰ্মমুখী হওঁ, তেতিয়া নিশ্চয় আমি আমাৰ জীৱনটো সহজ ৰূপত গঢ়ি তুলিব পাৰিম। কথা কৈ থাকোঁতে আটাইকেইটা কেক কমপ্লিটে হ'লহি। এই কেকটো মোক অৰ্ডাৰ কৰিছিলে মোৰ খুৰাৰ ছোৱালী গুণগুণে সিহঁতৰ টিউচন ছাৰৰ বাবে। তাৰ পাছতেই কমপ্লিট কৰিছোঁ 1 পাউণ্ডৰ এই কেকটো। কেইগৰাকীমান সৰু সৰু ষ্টুডেণ্টে আহি এই কেকটো মোক ঘৰতে অৰ্ডাৰ কৰিছিলহি। আৰু এই কেকটো আছিলে হাফ পাউণ্ডৰ। তাৰ পাছতেই কমপ্লিট কৰিছোঁ হাফ পাউণ্ডৰ আন এটা কেক। এই কেকটোৰ ফ্লেভাৰ দিছিলোঁ মেংগো। মুঠতে আজি ৮টাকৈ কেকৰ অৰ্ডাৰ কমপ্লিট কৰিলোঁ। আটাইকেইটা কেকেই কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট এটা কৰি জনাব। এইবাৰ আমাৰ কলেজত টিচাৰ্ছ ডেৰ লগতে ডিপাৰ্টমেণ্ট ফেচাৰ্ছো একেলগে পতা হৈছিলে। টিচাৰ্ছ ডেৰ গোটেই দিনটো মই কেনেদৰে পাৰ কৰিলোঁ তাৰ নেক্সট পাৰ্ট আহি আছে। বাৰু আজিলৈ এৰিছোঁ দিয়ক, নেক্সট পাৰ্ট লৈ সোনকালে আহি আছোঁ। আজিলৈ বাই।